প্ৰেছ মিটৰ বিষয় হৈছে ইছলাম আৰু ভুৱা নবী। মই অধিবক্তা জুনাইদ খালিদ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। এই যিটো বিষয় লৈ প্ৰেছ মিটটো দিয়া হৈছে, এই বিষয়টো এটা খুব সেনচিটিভ বিষয় হয়, এটা খুব আমাৰ ইছলাম ধৰ্মৰ এটা খুব গুৰুত্বপূৰ্ণ দিশ আৰু বিষয়। আৰু মোৰ লগত আমাৰ অসম ৰাজ্যিক জমিয়ত উলেমাৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা ফজলুল করিম কাছিমি সাহেব আছে। তেখেতে বিতংভাৱে আমাৰ ধৰ্মীয় দৃষ্টিকোণ কি, এখেতসকল কি, ইয়াৰ ধৰ্মীয় ষ্টেটাছটো কি তেখেতে ক'ব। কিন্তু তাৰ আগত কেইটামান কথা আমি ক'ব লাগিব যে এই প্ৰেছ মিটটো দিয়াৰ উদ্দেশ্য এইটোৱেই যে সাধাৰণ মুছলমান যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে, তেখেতসকলৰ মাজত এনে কিছুমান ব্যক্তিৰ সন্থা আৰু তেখেতসকলৰ প্ৰকাশন আৰু কিতাপৰ দ্বাৰা ইছলাম ধৰ্মৰ পৰা তেখেতসকলক পথভ্ৰষ্ট কৰি আন এটা ধৰ্মলৈ লৈ গৈ আছে। ধৰ্মান্তৰণৰ প্ৰক্ৰিয়া এটা চলি আছে এখেতসকলৰ দ্বাৰা। তেখেতসকলে নিজকে নবী বুলি দাবী কৰে আৰু সেইটো ইছলামৰ যিটো মূল বিচাৰধাৰা চিন্তা তাৰ একদম পৰিপন্থী। আমি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শেষ নবী আৰু আখৰি নবী বুলি মানো। যি ব্যক্তিয়ে বা যি অনুষ্ঠানে বা যি সন্থাই এই বস্তুটো বিশ্বাস নকৰে যে তেখেত শেষ নবী, সেই মানুহজন ইছলামৰ আওতাৰ বাহিৰত। এইখিনি কথা লৈ পেলাই আমি ধৰি লওক আৰু প্ৰত্যেকবাৰে বিশেষকৈ বুক ফেয়াৰৰ টাইমত দেখা যায় যে এই এনেকুৱা সংস্থাবিলাকে মুছলমানৰ নাম লৈ পেলাই বুক ষ্টল লগায় আৰু তেখেতসকলে ইছলামৰ ধৰ্মগ্ৰন্থ কোৰাণ আৰু এনেকৈ ধৰ্মগ্ৰন্থবিলাক বিকৃতি কৰি পেলাই তেখেতসকলে পাব্লিছ কৰে, বিক্ৰী কৰে, ফ্ৰী ডিষ্ট্ৰিবিউট কৰে। এইটোৰ সজাগতাৰ কাৰণে আজি আমি এই প্ৰেছ মিটটো দিছোঁ, যাতে গোটেই সহজ সৰল মুছলমানসকলৰ মাজত এই মেছেজটো গুচি যায় যে পাৰ্টিকুলাৰলি কেইটামান স্পেচিফিক সন্থা আছে, লোক আছে, দল সংগঠন আছে, তেখেতসকলে এইটো প্ৰক্ৰিয়া কৰি আহিছে। আমি বিগত কেইবা বছৰৰ পৰা এইটো আমাৰ এটা এই প্ৰতিবাদ আমি কৰি আহিছোঁ আইনীভাৱে। এইটো চলি থাকিব। ভাৰতৰ সংবিধানত আৰ্টিকল 25ৰ ফ্ৰীডম অফ ৰিলিজন আছে। আমি প্ৰত্যেকজন ভাৰতত বসবাস কৰা নাগৰিকে নিজৰ ধৰ্ম ল'ব লাগে। এতিয়া আমাৰ অবজেকশ্যনটো হৈছে যে আমাৰ ধৰ্মৰ নাম লৈ পেলাই বেলেগ এটা ধৰ্ম তেখেতসকলে প্ৰচাৰ কৰি আছে। এইটো মূল বিষয় লৈ পেলাই আজি সংবাদ মেলটো আহ্বান কৰা হৈছে আৰু এইখিনি কথা বিতংভাৱে আপোনালোকক সন্মুখত মৌলানা ফজলুল করিম সাহেবে ৰাখিব। সাংবাদিক বন্ধুসকল, ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে কটাক্ষ কৰা, ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে বদনাম ৰচনা কৰা, ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, ইছলাম আৰু মুছলমানক অপমান কৰা, আমি আপোনালোকে মিডিয়াৰ জৰিয়তে দেখিছেই, এতিয়া স্বাভাৱিক হৈ পৰিছে। প্ৰতিদিনেই ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে কিবা নহয় কিবা, কোনোবাই যেন প্ৰতিযোগিতা আৰম্ভ হৈছে ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে কেনেকৈ কিমান বেয়া শব্দৰে কেনেকৈ কটাক্ষ কৰিব পৰা যায়। আৰু এনে এক প্ৰতিযোগিতা সমাজত আৰম্ভ হৈছে যে ইছলাম আৰু মুছলমানৰ বিৰোধিতা যিয়ে আটাইতকৈ বেছিকৈ কৰিব পাৰিব, সিয়েই যেন আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ মানুহ আৰু ডাঙৰ নেতা। ঠিক এই এক পৰ্যায় মুছলমানৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ। আৰু এয়া আজিৰ দিনৰ কথা নহয়, বহুদিন আগৰ পৰা চলি আহিছে। আৰু আমি যদি দেখোঁ, আমাৰ পিছৰ ফালে যদি আমি ইতিহাস চাওঁ, তেতিয়াহ'লে ইছলাম ধ্বংসৰ কাৰণে বা মুছলমানৰ বিৰোধিতা কৰিবৰ কাৰণে ব্ৰিটিছৰ আমোলত ব্ৰিটিছেও সেই কাম কৰিছিল। আৰু ব্ৰিটিছৰ পিছৰ পৰা আৰম্ভ কৰি আজিলৈকে প্ৰায় 200-250 বছৰ হৈ গ'ল। এই 200-250 বছৰৰ ভিতৰত কোনে কিমান যে কৰিছে, বিশেষভাৱে 1857 চনত যি চিপাহী বিদ্ৰোহ হ'ল, এই চিপাহী বিদ্ৰোহৰ পৰা আজিৰ দিনটোলৈকে এনে এক চিলচিলা আৰম্ভ হৈছে, পৰম্পৰা আৰম্ভ হৈছে যে মুছলমানৰ আৰু ইছলামৰ বিৰোধিতা যোনে আটাইতকৈ বেছিকৈ কৰিব পাৰিব, সি আমাৰ সমাজৰ বা আমাৰ দেশৰ আটাইতকৈ ডাঙৰ নেতা। তেতিয়াও ব্ৰিটিছে কৰিছিল এই কাম। ব্ৰিটিছে সেই সময়তো কৰিছিল, যেতিয়া 1803 খ্ৰীষ্টাব্দত সৰ্বপ্ৰথম মুছলমানসকলে এই ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰা
স্বাধীনতাৰ কাৰণে যুঁজ দিয়া প্ৰতিজন মুছলমানৰ বাবে অপৰিহাৰ্য বা ফৰ্জ বুলি যেতিয়া ফতোৱা দিছিল, তেতিয়া ইংৰাজসকলৰ প্ৰয়োজন হৈছিল যে মুছলমানসকলৰ মাজত বিভাজন আনি 2-4জন মুছলমানৰ জৰিয়তে যাতে ইংৰাজক সমৰ্থন কৰোৱাব পৰা যায়। যেতিয়া মুছলমান ওলামায়ে কেৰামে সৰ্বপ্ৰথম ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে ফতোৱা জাৰি কৰিছিল 1803 খ্ৰীষ্টাব্দত, আৰু এই ফতোৱা অকল মুছলমান নহয়, বৰং হিন্দু, খ্ৰীষ্টান, ভাৰতৰ যিমানবোৰ নাগৰিক আছিল প্ৰতিজন নাগৰিকৰ ওচৰলৈ পहुঁচি গৈছিল আৰু সকলোৱেই সজাগ হৈছিল যে ভাৰতবৰ্ষৰ স্বাধীনতা আমাক লাগিবই। আৰু তেতিয়া ইংৰাজ যিসকল ভেৰণীয়া ৰাজনীতিবিদ আছিল, তেওঁলোকৰ প্ৰয়োজন হৈছিল যে মুছলমানসকলৰ মাজত বিভাজন আনিব লাগে। এইকাৰণেই বিভাজন আনিব লাগে যাতে এটা গ্ৰুপ যদি স্বাধীনতাৰ বিপক্ষে থিয় কৰাব পৰা যায়, তেতিয়াহ'লে তেওঁলোকৰ লাভ হয়, মুছলমানৰ ভিতৰত বিভ্ৰান্তি আহে। আৰু তেনেকৈয়ে গৈ তেওঁলোকে লাষ্ট পঞ্জাৱৰ গুৰদাসপুৰ বুলি এখন জিলা আছে, এই জিলাখনৰ কাদিয়ান নামৰ এটা অঞ্চল আছে, গাঁও আছে, আৰু তাৰে এজন ব্যক্তি মিৰ্জা গোলাম আহমদ কাদিয়ানী, তেওঁক ইংৰাজসকলে ব্ৰিটেইনলৈ লৈ গৈ নবী হিচাপে উত্থাপন কৰিলে আৰু তেওঁ নবী বুলি নিজকে দাবী কৰিলে। তেওঁ আছিল ভুৱা নবী। আৰু আহি তেওঁ প্ৰথমটো ভাৰতবৰ্ষত কিছু মানুহ গোটাই লৈ প্ৰথমটো তেওঁ ফতোৱা দিছিলে যে ভাৰতবৰ্ষত স্বাধীনতা সংগ্ৰাম কৰা ই নাজাইজ আৰু হাৰাম। এই কাম ইংৰাজসকলে কৰিছে। আৰু সেই গ্ৰুপেই আজি এই গ্ৰুপ যিসকলে ভুৱা নবী দাবী কৰিছিল, মিৰ্জা গোলাম আহমদ কাদিয়ানী ভুৱা নবী দাবী কৰিছিল। আপোনালোকে কিছুদিন ধৰি হয়তো দেখিবলৈ পাইছে অসমত বুক ফেয়াৰ হৈছে, কিতাপৰ এক ছিজন চলিছে। এই বুক ফেয়াৰত কোৰাণ শ্বৰীফ আটাইতকৈ বেছি বিক্ৰী হোৱা বুলি আজান ফকীৰৰ জিকিৰৰ দ্বাৰা খুব সুন্দৰকৈ মানে যিবোৰ চেনেল আছে তাত নিউজ বাজিছে। আৰু তেওঁলোকে মিডিয়াত আহি উত্থাপন কৰিছে যে কোৰাণ শ্বৰীফ আটাইতকৈ বেছি বিক্ৰী হৈছে। তেওঁলোকে যিবোৰ কোৰাণ ট্ৰেন্সলেট কৰিছে, 80টা ভাষাৰ কোৰাণ শ্বৰীফ বিক্ৰী হোৱা বুলি তেওঁলোকে দাবী কৰিছে, আৰু তেওঁলোকে বিতৰণ কৰা বুলি দাবী কৰিছে। আটাইতকৈ বেছি অসমত এইবাৰ বিক্ৰী হৈছে বুক ফেয়াৰত বুলি তেওঁলোকে দাবী কৰিছে। আৰু এই আটাইকেইখন যদি আপুনি উঠাই চায়, আমাৰ ওচৰতো তাৰ কপি আছে, আটাইকেইখন যদি উঠাই চায় তাত বিকৃতভাৱে উত্থাপন কৰা হৈছে। মিৰ্জা গোলাম আহমদ কাদিয়ানীক নবী হিচাপে তাত উত্থাপন কৰা হৈছে। তাৰ যিবোৰ অৰ্থ, যিবোৰ স্ক্ৰিপচাৰ, আনকি মানে এই স্ক্ৰিপচাৰবোৰৰ যিবোৰ অৰ্থ তেওঁলোকে বিকৃত কৰি তাত উত্থাপন কৰিছে, আৰু মিৰ্জা গোলাম আহমদ কাদিয়ানীক তেওঁলোকে নবী হিচাপে প্ৰক্ষেপ কৰিছে। মিৰ্জা গোলাম আহমদ কাদিয়ানীৰ মৃত্যু হৈছে 1908 চনত। মিৰ্জা গোলাম আহমদ কাদিয়ানীৰ 1908 চনত মৃত্যু হৈছে। তেওঁৰ মৃত্যুৰ আগত সমগ্ৰ ভাৰতবৰ্ষৰ ওলামায়ে কেৰামে তেওঁক কাফিৰ বুলি ফতোৱা দিছিল যে তেওঁ মুছলমান কেতিয়াও হ'ব নোৱাৰে। আমাৰ তাত যেনেকৈ আমাৰ জুনাইদ খালিদ চাহাবে কৈছে যে আমাৰ তাত কোনো আপত্তি নাই, তেওঁলোকে তেওঁলোকৰ নবী তেওঁলোকে মানিছে, তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কৰক, কিন্তু আপত্তি তাত আছে তেওঁলোকে নিজকে মুছলমান বুলি নিজক কিয় পৰিচয় দিয়ে? তেওঁলোকতো মুছলমান নহয়। এতিয়া বুক ফেয়াৰত যিবোৰ তেওঁলোকে ষ্টল খুলিছে বা দোকান দিছে, তাত তেওঁলোকে লিখিছে যে আহমদীয়া মুছলিম জামাত। আহমদীয়া মুছলিম জামাত কি বস্তু? গোলাম আহমদ কাদিয়ানীৰ নামত আহমদীয়া, আকৌ পিছত মুছলিম শব্দটো কিয় লগাব লগা হ'ল? তেওঁলোকতো মুছলমান নহয়। আপোনালোকে জানে, জুনাইদ খালিদ চাহাবে ইতিমধ্যে উল্লেখ কৰিছে, ভাৰতৰ কেইবাখনো হাইকোৰ্টে ছাউথ আফ্ৰিকা, পাকিস্তান, ভাৰতৰ বাহিৰত ছাউথ আফ্ৰিকা, পাকিস্তান, ঠিক তেনেকৈ বাংলাদেশ, আজি ভাৰতৰ আমাৰ প্ৰতিবেশী কেইবাখনো ৰাষ্ট্ৰ, ছাউথ আফ্ৰিকাৰ কেইবাখনো ৰাষ্ট্ৰই ইতিমধ্যে তেওঁলোকৰ নিজৰ ধৰ্মৰ ক্ষেত্ৰত কোনো অসুবিধা নাই, তেওঁলোকৰ কাদিয়ানী ধৰ্ম তেওঁলোকে পালন কৰক, কিন্তু তেওঁলোকে মুছলিম শব্দটো অপব্যৱহাৰ কৰি আহিছে আৰু এইটো বেন কৰি দিছে। অৰ্থাৎ তেওঁলোকক বেলেগ ধৰ্ম হিচাপে তেওঁলোকক ইতিমধ্যে মানে কোৱা হৈছে। গতিকে আমি বিশেষভাৱে সৰ্বসাধাৰণ ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ। এই মেছেজটো হ'ল, এই কাদিয়ানীসকল কোনো পধ্যেই মুছলমান নহয়। তেওঁলোকৰ সেয়া নিজা ধৰ্ম, কাদিয়ানী ধৰ্ম। তেওঁলোক কেতিয়াও মুছলমান নহয়।
আৰু তেওঁলোকে মুছলমানৰ নামত কোৰাণ শ্বৰীফখন ট্ৰেন্সলেট কৰি তেওঁলোকে যিটো গোটেই অসমৰ জনসাধাৰণক সাধাৰণ জনতাক মিছাকৈ তেওঁলোকে যে কোৰাণ শ্বৰীফ বিতৰণ কৰিছে, আমি সমগ্ৰ জনসাধাৰণক আপোনালোকৰ জৰিয়তে বিশেষভাৱে ইয়াৰ বাবে সচেতন থাকিবলৈ আমি আহ্বান জনাইছোঁ। আৰু সকলোকে যিহেতু মই আগতেই কৈছোঁ যে মুছলমান আৰু ইছলাম ধ্বংসৰ কাৰণে যিটো প্ৰচেষ্টা আৰু ষড়যন্ত্ৰ সেই সময়ত ব্ৰিটিছে আৰম্ভ কৰিছিল, আজিৰ দিনলৈকে সেই ষড়যন্ত্ৰ বন্ধ হোৱা নাই। সমগ্ৰ বিশ্বজুৰি এই ষড়যন্ত্ৰ চলি আছে আৰু তেওঁলোকে এনেধৰণৰ আৰু বহুত কথাই আমাৰ ওচৰত আছে। আমি আমেৰিকাৰ পৰা আৰম্ভ কৰি মানে ইজৰাইল পৰ্যন্ত আৰু ফ্ৰান্সৰ পৰা আৰম্ভ কৰি একেবাৰে চাইনা পৰ্যন্ত এই কাদিয়নীসকলক যিটো বঢ়াৱা, মানে যিটো তেওঁলোকক মানে যিটো ছাপোৰ্ট কৰি থকা হৈছে, যিটো ৰাজনৈতিকভাৱে তেওঁলোকক ছাপোৰ্ট কৰি তেওঁলোকক ওপৰলৈ উঠোৱা হৈছে, তো এই কথাৰ দ্বাৰা এই বুজা যায় যে মুছলমানসকলক তেওঁলোকৰ ইছলাম, তেওঁলোকৰ ধৰ্মীয় প্ৰতীক, তেওঁলোকৰ ধৰ্মীয় চিনাকি, তেওঁলোকৰ ধৰ্মীয় কালচাৰ সংস্কৃতি, তেওঁলোকৰ ধৰ্মীয় পৰিচয় ইয়াক নিষেধ কৰিবৰ কাৰণে যিটো ব্ৰিটিছসকলে আৰম্ভণিতেই যেতিয়া ভাৰতবৰ্ষ শাসন কৰি আছিল তেতিয়াই যি ষড়যন্ত্ৰ আৰম্ভ কৰিছিল, সেই ষড়যন্ত্ৰ আজিও অব্যাহত ৰাখিছে। বিশেষকৈ পাশ্চাত্যৰ পৰা এই ষড়যন্ত্ৰ এতিয়াও চলি আছে। গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি অনুৰোধ জনাম যে যেনেকৈ অসমত এই যিমানবোৰ মানে তেওঁলোকে ষড়যন্ত্ৰৰ জাল পেলাইছে, এই ক্ষেত্ৰত যাতে মুছলমানসকল বিশেষভাৱে সাৱধান হয়। ধন্যবাদ। কিবা সুধিব লাগিলে ক'ব পৰা যায় কেইটামান কথা। ইয়াতে প্ৰথম কথা হ'ল এই কাগজখনত আমি কিছু লিখিয়ে দিছোঁ, ইয়াতে এখন পঢ়িলে গমেই পাব। মূল কথাটো হ'ল তাত যেনেকৈ এটা আয়াত আহিছে যে হুজুৰে পাক সাল্লাল্লাহু মহম্মদ শব্দৰ দ্বাৰা আহমদ মাৰ কানা মুহাম্মাদুন আবা আহাদিম মিন ৰিজালিকুম ওয়ালাকিন ৰাছূল, তাত তেওঁলোকে এই শব্দটোৰ জৰিয়তে গোলাম আহমদ কাদিয়নীক নবী হিচাপে প্ৰক্ষেপ কৰিছে, ট্ৰেন্সলেট কৰিছে। এনেকুৱা বহুত কেইটা, এটা দুটা নহয়, বহুত কেইটা। আৰু তেওঁলোকে কৈছে যে জিহাদ মানে দেশৰ কাৰণে সংগ্ৰাম কৰা, জেহাদ কৰা, এইটো নাজাইজ ইছলামত। এই ধৰণৰ জেহাদক তেওঁলোকে ইনকাৰ কৰে, নবীক তেওঁলোকে ইনকাৰ কৰে। আৰু ইছলাম মানিবৰ কাৰণে প্ৰথম দুটা বস্তু আটাইতকৈ জৰুৰী। এটা হ'ল এক নম্বৰটো আল্লাহক মানিব লাগিব মুছলমান হ'বলৈ হ'লে, আৰু দুই নম্বৰ বস্তু নবী মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নবী হিচাপে মানিব লাগিব। আৰু কোনোবাই যদি মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নবী হিচাপে মানি যদি আৰু এজন তেওঁৰ পিছত নবী বুলি মানে, অৰ্থাৎ মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবী আৰু তেওঁ অন্তিম নবী, তেওঁৰ পিছত কোনো নবী নাহে, তেওঁৰ পিছত যদি আকৌ এজন কোনোবা নতুন নবী মানে, তেতিয়াহ'লে সি মুছলমান হ'ব নোৱাৰে। যিবিলাক কিতাপত ফুল ট্ৰান্সলেশ্যন কৰিছে বা হেৰি কৰিছে, ধৰক সাধাৰণ মানুহ, ধৰক আৰবী লেংগুৱেজত আমাৰ কোৰাণখন থাকে, গতিকে অসমীয়াত মানুহে পঢ়িব বিচাৰে, গতিকে কোনবিলাক কিতাপ পঢ়িলে, কোনবিলাক ট্ৰান্সলেশ্যন পঢ়িলে মানুহে মানে সঠিক মানে কিতাপখন পঢ়িব বা কোনবিলাক পঢ়িব নালাগে, এনেকুৱা কিবা আছে? এই ধৰণৰ কথা আছে। একচুৱেলি 93 এইটো 1993 কথা কৈছোঁ। 1993 এই সংক্ৰান্তীয় বহুত গণ্ডগোল কিছু হৈ গৈছিল। কিছু গণ্ডগোল হৈছিল মানে কি, তেওঁলোকে ডক্টৰ জহুৰুল হকৰ এখন কোৰাণ শ্বৰীফ, ডক্টৰ জহুৰুল হক যিজন শ্বিলঙত থাকে, তেওঁ অসমীয়া ট্ৰেন্সলেট কৰিছিল। তেওঁ চৌদি আৰবত কিছুদিন আছিল ডক্টৰ হিচাপে, ফিজিচিয়ান তেওঁ, আৰু তেওঁ শ্বিলঙত আছিল, শ্বিলঙত ঘৰ। তেওঁ এখন কোৰাণ শ্বৰীফ উলিয়াইছিল, মানে অসমীয়া তৰ্জমা কৰিছিল, আৰু এই তৰ্জমাত কেইবাটাও ভুল দেখা গৈছিল। আৰু সেইটো সময়তে আমি ডাঙৰ কনভেনশ্যন কৰিছিলোঁ গাড়ীগাঁৱত, গুৱাহাটীত। প্ৰায় 30,000 পৰা 40,000 আলিম ওলামা গোটেই অসমৰ পৰা প্ৰতিনিধি মাতি আমি তাতে কনভেনশ্যন কৰিছিলোঁ, আৰু সেইটো সময়ত এটা কেছ দিয়াও হৈছিল। আৰু সেই কেছৰ ভিত্তিত তেওঁৰ যিখন কোৰাণ শ্বৰীফ, একচুৱেলি চৌদিৰ মানুহবিলাকে অসমীয়া ভাষা নাজানে, তেওঁ সেই কোৰাণ শ্বৰীফখন তাতে দি কেনে চৌদিৰ পৰা ছপোৱাৰ ব্যৱস্থা কৰিছিল। আৰু সেইখন আমি সেইটো সময়তে কেছ কৰি আৰু চৌদি গভৰ্ণমেণ্টক জনাই সেইখন আমি বেন কৰিছিলোঁ। ইয়াৰ পিছত আমি অসমীয়াত এখন কোৰাণ শ্বৰীফ আমাৰ মৌলানা আব্দুল হক চাহাবৰ তফছিৰুল কোৰাণ বুলি আমি দেখিলোঁ যে
মানুহৰ মাজত প্ৰয়োজন আছে অসমীয়া কোৰআন শ্বৰীফ। এতিয়া মাৰ্কেটত বহুকেইখন পোৱা যায়। মৌলানা আব্দুল হক চাহাবৰ তেওঁৰ তৰ্জমা কোৰআন শ্বৰীফ এতিয়া পোৱা যায়। ঠিক তেনেকৈ তেওঁৰ লগতে আৰু কেইবাজনো ব্যক্তিয়ে মৌলানা নুৰুল আমিন কাছিমিয়ে বৰ্তমান আমাৰ মাৰিফুল কোৰআন বুলি এখন কোৰআনৰ তৰ্জমা আৰু সংক্ষিপ্ত ব্যাখ্যা ইতিমধ্যে অসমীয়াত প্ৰকাশ কৰিছে। ঠিক তেনেকৈ কেইবাখনো ইতিমধ্যে প্ৰকাশ হৈছে। ঠিক তেনেকৈ সৈয়দ শামছুল হুদা ডাঙৰীয়াৰ এখন তৰ্জমা আছে। এইকেইখন মানুহে পঢ়িব পাৰে। কোনখন অসমীয়া কোৰআন শ্বৰীফ পঢ়িলে অসমীয়া মুছলমানে জ্ঞান আহৰণ কৰিব পাৰে? নাই, সেইকেইখন মই ক'লোৱে। মৌলানা আব্দুল হক চাহাবৰ তফছিৰুল কোৰআন, ঠিক তেনেকৈ সৈয়দ শামছুল হুদা ডাঙৰীয়াৰ কোৰআন বোধ আৰু মাৰিফুল কোৰআন যিখন অসমীয়াত হৈছে মুফতি শফী চাহাবৰ মাৰিফুল কোৰআন, এই তিনিখন অসমীয়া কোৰআন শ্বৰীফ অসমৰ জনসাধাৰণে পঢ়িব পাৰে।